হয়, ৰন্তু পানী ফুকন ডাঙৰীয়া, এই মুহূৰ্তত হয় টাইম মিটলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু মই হয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ, সংবাদ মাধ্যমত এখন পত্ৰক লৈ চৰ্চা চলি আছে, য'ত আপোনালোকৰ সংগঠনৰ সদস্য নেতা শৃংখল চলিহাক প্ৰায় 1 মাহৰ বাবে বিশ্ৰাম দিছে। সমগ্ৰ ঘটনাটো কি? নহয়, আপোনালোকে দেখিছে যে দীঘলীয়া সময় বিৰামহীনভাৱে সাংগঠনিক কাম কাজবিলাক শৃংখল চলিয়াই চলাই লৈ গৈছে। হয় আৰু সেইকাৰণে কিছু ক্ষেত্ৰত বিৰামৰ প্ৰয়োজনীয়তা আছে। আমি আজিকালি কথা পাতি গম পাইছোঁ যে শাৰীৰিকভাৱে কোনোবাখিনিত অসুস্থ অনুভৱ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে সামাজিক মাধ্যমতে হওক বা প্ৰচাৰ মাধ্যমৰ বিভিন্ন কোণত দেখিবলৈ পাব যে এচাম ন্যস্ত স্বাৰ্থজড়িত মহলে সস্তীয়া তৰল কথা বতৰাৰে শৃংখল চলিহাক সমালোচনাৰ কেন্দ্ৰ কৰি লৈছে। গতিকে এই সমস্যা যিধৰণে মানসিকভাৱে তেওঁক ভাৰাক্ৰান্ত কৰা হৈছে, মানসিকভাৱে যিধৰণে হাৰাশাস্তি কৰা হৈছে, গতিকে সেইকাৰণে অনুভৱ হৈছে তাৰ সমান্তৰালভাৱে বহুদিন তেওঁ পৰিয়ালৰ লগতো কথা হৈছে, তেওঁ পৰিবাৰৰ লগতো আমাৰ কথা হৈছে। গতিকে হয় কোনোবাখিনিত সাংগঠনিক কাম কাজৰ কাৰণে পৰিয়ালক যিধৰণে তেওঁ সময় দিব লাগে, পৰিয়ালৰ মানুহবিলাকো দেখিছে বিভিন্ন ক্ষেত্ৰত অযথা যেতিয়া সমালোচনা হৈ থাকে, হয় যেতিয়া জাতিৰ কাৰণে কাম কৰাৰ পিছত অযথা বদনামৰ পৰিভৰ ঘটে, তেতিয়া মানসিকভাৱে কোনোবাখিনিত আচলতে পৰিয়ালো হাৰাশাস্তিৰ সন্মুখীন হয়। গতিকে এই সময়ত সকলোৰে লগতে আলাপ আলোচনা কৰি শৃংখলৰ লগত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ আলোচনা হ'ল। আৰু সেইকাৰণে আমি ভাবোঁ যে কিছু সময় প্ৰয়োজনীয়তা আছে, পৰিয়ালটোকো যি সময় তেওঁ অতিবাহিত কৰিব লাগে পৰিয়ালৰ মাজত, যিটো সান্নিধ্য মাকেও বিচাৰে। গতিকে সেইকাৰণে শৃংখল চলিয়াক সাময়িকভাৱে এমাহৰ কাৰণে বিশ্ৰাম দিয়া হৈছে, পৰিয়ালৰ লগত কিছু সময় পাৰ কৰিবৰ কাৰণে। হয়, এই কথাখিনি আপোনালোকে শৃংখল চলিহাকো জনাই দিছে, মানে ফোন যোগে বা লগ কৰি? গোটেইখিনি হয় আলাপ আলোচনাৰ মাজতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ লগত শৃংখল চলিয়া আজি আমি আলোচনা হৈছিল। আলোচনাৰ পিছত আমি আচলতে পৰামৰ্শটো আগবঢ়োৱা হৈছে যে বিষয়টো অন্তত এই ধৰণে আগবাঢ়ক। হয়, আপোনালোকৰ পত্ৰখনত কেইবাটাও কথা উল্লেখ আছে যে সামাজিক মাধ্যমৰ পৰা তেওঁ আঁতৰি থাকিব লাগিব, সংগঠনৰ কাম কাজৰ পৰা তেওঁ আঁতৰি থাকক, সংবাদ মাধ্যমৰ পৰা তেওঁ আঁতৰি থাকক। মোৰ প্ৰশ্নটো হৈছে, আজি দিনৰ ভাগতো দেখিবলৈ পোৱা গৈছিলে শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ যথেষ্ট সংখ্যক সদস্য এখন নাগৰিক সভালৈ গৈছিলে, আৰু এই নাগৰিক সভাখনৰ বাহিৰত ওলাই আহি সংবাদ মাধ্যমৰ আগত কিন্তু শৃংখল চলিহাই কৈছিলে যে এখন নাগৰিক সভা হৈ থকা নাই, ৰাজনৈতিক দলৰ সভা হৈছে। কিন্তু এই ঘটনাবিলাকৰ প্ৰেক্ষাপট চলি থাকোঁতে হঠাৎ আপোনালোকে যিটো বিশ্ৰাম দিছে বা অব্যাহতি দিছে, এই বিষয়টোৰ লগত ক'ৰবাত এতিয়া মানুহৰ মাজত প্ৰশ্ন উত্থাপিত হ'ব, হঠাৎ এই সিদ্ধান্তটো কিয়? কিয়নো আজি কিছু ঘণ্টাৰ আগলৈকে কিন্তু তেওঁক আমি শিৱসাগৰৰ নাগৰিক সভাৰ বাহিৰতো দেখিছোঁ বা যথেষ্ট এক্টিভ হৈ থকা দেখিছিলোঁ। নহয়, এইটো অব্যাহতি নহয়। বীৰ লাচিত সেনা অসমক যিহেতু আমি এটা পৰিয়াল বুলি কওঁ, হয় পৰিয়ালটোৰ সুখ দুখৰ লগত আমি সকলোৱে অংগাংগিকভাৱে আমি জড়িত হৈ থাকোঁ। আৰু পৰিয়ালৰ প্ৰত্যেকটো সমস্যা দেখিব আমি খুব সংঘবদ্ধ ৰূপে বীৰ লাচিত সেনাৰ সাংগঠনিক কাম কাজবিলাক আমি আগবঢ়াই লৈ যাওঁ। ইয়াৰ ওপৰৰ পৰা তললৈকে তৃণমূল পৰ্যায়লৈকে কৰ্মীসকলে নিৰবিচ্ছিন্ন ৰূপত এই কাম কাজবিলাক আগবঢ়াই লৈ গৈ থাকে। হয় এতিয়া আপোনাক মই কৈছোঁ, আপুনি যদি কেইদিনমানৰ পৰা সামাজিক মাধ্যমটো চায়, সামাজিক মাধ্যমৰ পৰা এইকাৰণেই আঁতৰত থাকিব কৈছোঁ, যিহেতু মোবাইলটো খোলাৰ লগে লগেই বিভিন্ন কথা বতৰাবিলাক আহে, যিটোৱে তেওঁক ভাৰাক্ৰান্ত কৰি তোলে। শৃংখল চলিয়াৰ লগত আজি মোৰ এঘণ্টামানৰ আমাৰ কথা বতৰা হৈছে, বাৰ্তালাপো হৈছে। হয় বিভিন্ন সমস্যা আছে, খোৱা বোৱাৰ ক্ষেত্ৰত তাৰ অসুবিধা হৈছে, বিভিন্ন মানসিক চাপ তাৰ মাজত পৰিছে। এতিয়া মোক কওক, জাতিটোৰ কাৰণে দিন ৰাত কাম কৰি থকা এজন সৈনিকক যদি এচামে উদ্দেশ্যপ্ৰণোদিতভাৱে ষড়যন্ত্ৰমূলকভাৱে যদি সমালোচনাৰ কেন্দ্ৰবিন্দু কৰি লয়, অযথা কথা বতৰাৰে শাসকীয় দলটোৰ লগত যদি তেওঁক ৰজিতা খুৱাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে কোনোবাখিনিত মন মগজুটো আচন্ন কৰে। আৰু মই ভাবোঁ যে ভৱিষ্যতলৈকে শৃংখল চলিহাক অসমৰ সমাজ জীৱনৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে এটা সম্পদ হিচাপে থোৱাৰ প্ৰয়োজনীয়তা আছে। শৃংখল চলিহা হিচাপে থোৱাৰ নৈতিক দায়িত্ব যিটো আছে, দায়িত্বৰ দায়বদ্ধটো আমাৰ সকলোৰে আছে। মই সেইকাৰণে বিচাৰোঁ চলিহা কিছু এমত বিশ্ৰামৰ প্ৰয়োজনীয়তা আছে, আৰু বাকী যিসকলে আগ্ৰাসিক শক্তিৰে বা বিভিন্ন ষড়যন্ত্ৰমূলকভাৱে সস্তীয়া তৰল কথা বতৰে বীৰ লাচিত সেনা শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ সত্তাটোক সমালোচনা কৰিবলৈ অগ্ৰসৰ হৈছে, এতিয়াৰ পৰা বীৰ লাচিত সেনাৰ তলৰ পৰা ওপৰ পৰ্যায়লৈকে সকলো সৈনিকে ইয়াৰ মোকাবিলা কৰিব, আৰু সাংগঠনিক কাৰ্যবিলাক পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী মতে চলি যাব। মাত্ৰ আমাৰ গোটেই পৰিয়ালটোৰ কথা এটাই যে এই সময়ত শৃংখল চলিহাক সাময়িকভাৱে আমাৰ সকলোৰে সহযোগিতাৰ প্ৰয়োজনীয়তা হৈছে, তেওঁ কিছু বিশ্ৰামৰ প্ৰয়োজনীয়তা আছে, আৰু বিশ্ৰাম কৰাৰ পিছত এমাহৰ পিছত দেখিব পুনৰ সেই পূৰ্বৰ জাগ্ৰত সেই সৈনিকজন হিচাপে পুনৰ আত্মপ্ৰকাশ ঘটাব। হয়, মোৰ এটা প্ৰশ্ন আছে। প্ৰশ্নটো হৈছে, আজি কিছুদিন আগতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আপোনালৈ এখন পত্ৰ লিখিছিলে, আৰু অখিল গগৈ ডাঙৰীয়াৰ সেই পত্ৰখনত তেওঁ আপোনাক সম্বোধন কৰি লিখা পত্ৰখনত
পোনপটীয়া আৰু স্পষ্ট অভিযোগ উত্থাপন কৰিছিলে আপোনালোকৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে যে শিৱসাগৰত তেওঁ উচতনিমূলক মন্তব্য কৰিছে, শিৱসাগৰত তেওঁৰ সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, সংঘাত সৃষ্টি কৰিব বিচাৰিছে। এই পত্ৰখনৰ প্ৰভাৱত বা এই পত্ৰখনৰ হেঁচাত বা অখিল গগৈৰ এই পত্ৰখনৰ বাবেও আপুনি বা আপোনালোকৰ সংগঠনে শৃংখল চলিহাক বিশ্ৰাম দিবলৈ বাধ্য হৈছে নেকি? এই প্ৰশ্নটো ৰাইজৰ থাকিব। বীৰ লাচিত সেনা অসমীয়া সদায় বীৰ লাচিত সেনাৰ নীতি আদৰ্শ লক্ষ্য উদ্দেশ্য মতে ধাবিত হ'ব। বীৰ লাচিত সেনাৰ অভিভাৱক জনসাধাৰণ। কোনোবা ৰাজনৈতিক দলৰ সভাপতিৰ কথা মতে তেওঁৰ প্ৰভাৱত কেতিয়াও বীৰ লাচিত সেনাই কাম কৰাৰ পূৰ্বেও নজিৰ নাই, ভৱিষ্যতেও সেই নজিৰ আপুনি দেখিবলৈ নাপাব। মুঠতে কথা এটাই কথা, এখন পত্ৰ তেওঁ দিছে, আপুনি তাত পত্ৰবিলাক দেখিছে, তাত বিভিন্ন কথা কৈছে, কিন্তু আমি এটা কথাও চাব লাগিব, শৃংখল চলিহাৰ মতে হওক বা বিভিন্ন যিবিলাক শক্তিয়ে যিবিলাক কথা উত্থাপন কৰিছে, সেই কথা বতৰাবিলাকক আপুনি কোনোবাখিনিত মানিব পাৰে নেমানিব পাৰে, কিন্তু যিবিলাক বিষয় উত্থাপন হৈছে তাক আপুনি অস্বীকাৰ কৰিব নোৱাৰে। গতিকে আমি চাব লাগিব আমাৰ মনত যিবিলাক ভয় শংকা আছে, ভয় শংকাবিলাক নিৰাময় কৰিবৰ কাৰণে বৰ্তমান সময়ত আমি কাম কৰিব লাগিব। গতিকে সেই কথাটো যিখন চিঠিৰ কথা কৈছে, সেইখন চিঠিটো এটা ঘৰুৱাভাৱে দিয়া চিঠি। গতিকে সেই চিঠিৰ কোনো কথা ইয়াৰ কথাটো লৈ নাই, মাত্ৰ এটাই কথা, বীৰ লাচিত সেনাৰ সমগ্ৰ পৰিয়ালটো এই সময়ত শৃংখল চলিয়া কিছু জিৰণিৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে, আৰু এই কথাখিনি আলাপ আলোচনাৰ মাজতে তেওঁৰ পৰিয়ালৰ লগতো কথা পতা হৈছে। পৰিয়ালটো এটা সামূহিক সিদ্ধান্ত, শৃংখল চলিয়াক আপোনালোকে দেখিব কেইদিনমানৰ পিছত। হয়, মোৰ শেষৰটো প্ৰশ্ন মই আপোনাৰ পৰা জানিব বিচাৰিছো, এই উজনি অসমত আজিও যথেষ্ট দল সংগঠন একত্ৰিত হৈ আছে, এটা বিষয়ক লৈ যিটো মিয়া বিতৰ্ক চলি আছে বা যি সন্দেহজনক নাগৰিকৰ এটা বিষয়ক লৈ চলিছে যে উজনি অসমৰ পৰা তেওঁলোক আঁতৰি যাব লাগিব, আৰু বীৰ লাচিত সেনাৰ যথেষ্ট সদস্যও এই বিষয়টোক লৈ আছে। ইয়াক লৈ, এই সমগ্ৰ বিষয়টোক লৈ বীৰ লাচিত সেনাৰ নেতা হিচাপে বা সংগঠন হিচাপে আপোনালোকৰ স্থিতিটো কি? পূৰ্বৰ স্থিতি আমাৰ বাহাল থাকিব। আমি আগৰ এইটো এতিয়াৰ কথা নহয়, এইটো বহু দীৰ্ঘদিনীয়া আমাৰ দাবী আছিল যে যিবিলাক সন্দেহযুক্ত নাগৰিক বিভিন্ন ঠাইত আহি আমাৰ চৰকাৰী ভূমি হওক বিভিন্ন ঠাই বেদখল কৰি ৰাখিছে, তেওঁলোকে আহি আমাৰ জনবিন্যাস সলনি কৰিছে, জনগাঁথনি ব্যাপক সাল সলনি কৰিছে। তাৰ সমান্তৰালভাৱে আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনত আমি যিটো প্ৰভুত্ব প্ৰতিষ্ঠা কৰাৰ কথা কৈছিলোঁ, সেই প্ৰভুত্ব কোনোবাখিনিত বিঘ্নিত কৰা আমি দৃষ্টিগোচৰ হৈছে। আৰু আমি দেখিছিলোঁ যে এই মানুহবিলাকৰ আগ্ৰাসনে ইয়াত থকা খিলঞ্জীয়া মানুহৰ কোনোবাখিনিত ভয় শংকাৰ ভীতিৰ তেওঁলোকে তৈয়াৰ কৰিছে। বিভিন্ন মাদক দ্ৰব্যৰ লগত ৰাগিয়াল দ্ৰব্যৰ পৰিভৰ ঘটিছিল, অসামাজিক কাম কাজবিলাক লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছিল। গতিকে ইয়াৰ পৰা সমাধান নিশ্চিতভাৱে বিচাৰিছে। যোৱা সময়ছোৱাত চৰকাৰখনে কৰা নাই, সেইকাৰণে আমাৰ নিজৰ সাংগঠনিকভাৱে কিছু ক্ষেত্ৰত জাতি উদ্ধাৰ এই মহাসংগ্ৰামখন আমি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে ইয়াৰ যিটো ধাৰা, যিটো প্ৰাবল্য, এই ধাৰাটো নিশ্চিতভাৱে থাকিবই। আৰু বিভিন্নখন সন্দেহযুক্ত যিবিলাক নাগৰিক আছে বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰখনে যিটো পদক্ষেপ লৈছে তাত আমি সমৰ্থন জনাইছোঁ। কিন্তু সমৰ্থন জনোৱাৰ সমান্তৰালভাৱে ইয়াৰ স্থায়ী যিটো আমি সমাধান বিচাৰিছোঁ, এই মানুহখিনি এঠাইৰ পৰা বেলেগলৈ গৈছে, যাতে এই মানুহখিনিক চিনাক্তকৰণ কৰি যদি বিদেশীয় তেওঁলোকক বহিষ্কাৰ কৰাৰ যিটো ব্যৱস্থা চৰকাৰখনে কৰিব লাগে, তাৰ কাৰণে আহিবলগীয়া সময়ত প্ৰবল জনমত তৈয়াৰ কৰি সাংগঠনিক কাৰ্যসূচী নিশ্চিতভাৱে গ্ৰহণ কৰা হ'ব। হয়, ধন্যবাদ জনাইছোঁ ৰন্তু পানীফুকন ডাঙৰীয়া সবিশেষ তথ্য জনোৱাৰ বাবে। আপোনাৰ পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে পুনৰ যোগাযোগ কৰাৰ চেষ্টা কৰিম। ধন্যবাদ।